হয়, অসম চৰকাৰে প্ৰদান কৰি অহা কেইবাটাও বঁটা বিশেষভাৱে 2025 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা, 25 বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা, দুটা শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা বঁটা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা আৰু বিজু ফুকন বঁটাসমূহ আজি আমি কেইবাজনো স্বনামধন্য ব্যক্তিক আজি প্ৰদান কৰোঁ। অন্যহাতে আজি আমি প্ৰতি বছৰে প্ৰদান কৰি অহা শিল্পী পেঞ্চনসমূহ আজিৰ এই অনুষ্ঠানত প্ৰদান কৰোঁ। 80 গৰাকী বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা শিল্পীলৈ নিয়মীয়া শিল্পী পেঞ্চন আমি প্ৰদান কৰিছোঁ আৰু বাৰ্ষিক শিল্পী সন্মান 172 গৰাকী শিল্পীলৈ প্ৰদান কৰা হৈছে। আৰু আজিৰ এই অনুষ্ঠানতে প্ৰয়াত শিল্পীৰ পৰিয়াললৈ 5টা পৰিয়াললৈ এককালীন সাহায্য আমি প্ৰদান কৰিছোঁ আৰু ইতিমধ্যেই পেঞ্চন পাই থকা শিল্পী তেওঁলোকৰ পৰলোক প্ৰাপ্তি হোৱাৰ ফলত 26টা পৰিয়াললৈ আমি তেওঁলোকৰ এই পৰিয়ালে পাবলগীয়া পেঞ্চনো আমি আজি এই সভাৰ জৰিয়তে আমি আগবঢ়াম। অসমৰ প্ৰতিধ্বনি খুবেই ভাল লাগিছে। একচুৱেলতে ইমান সুন্দৰ এটা অনুষ্ঠানত অসম চৰকাৰে মোক যে বিজু ফুকনৰ নামত বঁটাটো দিছে তাৰ বাবে মই চৰকাৰৰ প্ৰতি কৃতজ্ঞ জ্ঞাপন কৰিছোঁ, বিশেষকৈ সাংস্কৃতিক বিভাগৰ। আৰু আজি সঁচা এটা ইমান ধুনীয়া অনুষ্ঠান, কাৰণ মই ভাবোঁ যে মোৰ কিছু দায়িত্ব বাঢ়িল এই সংগীতৰ ক্ষেত্ৰত বা কালচাৰেল ক্ষেত্ৰখনত মোৰ বহুত কৰণীয় আছে আৰু মই এটা প্ৰেৰণা পালোঁ, উৎসাহিত হ'লোঁ আৰু মই ভাবোঁ অসমৰ সাংস্কৃতিক জগতখন আৰু প্ৰসাৰ হ'ব আৰু নতুন প্ৰজন্মই উৎসাহিত পাব মোক দিয়া বঁটাটোৰ যোগেৰেও। কাৰণ আমি জানো যে কিছুমান ভাল ভাল কাম কৰি গ'লে আমাৰ পৰম্পৰা অসমীয়া সংস্কৃতিৰ লোকগীতেই হওক সকলো দিশত যদি আমি পুংখানুপুংখভাৱে আমি শিকি যাওঁ বা উদঘাটন কৰোঁ আমাৰ সংগীত বা নাট হওক থিয়েটাৰ হওক, এই সকলো দিশত এখন মানে ভাল ক্ষেত্ৰ এখন মানে সকলোৰে কাৰণে ভাল হেৰি এটা হ'ব। আৰু মই খুব আনন্দিত যে বিজু ফুকনৰ নামত এটা বঁটা প্ৰদান কৰাৰ কাৰণে। বহুত ধন্যবাদ, বহুত থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।